নমস্কাৰ প্ৰিয় দৰ্শক মতামত অনুষ্ঠানৰ এই খণ্ডলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কল্যাণজ্যোতি কলিতা আৰু মই মৃণাল বৰুৱা নিশ্চিতভাৱে অসম যেন আজি অস্তিত্বৰ সংকটত অসমীয়া জাতিক কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সৰ্বনাশী সিদ্ধান্তই যেন আজি আন্ধাৰৰ কৰাল গ্ৰাসলৈ ঠেলি দিছে তেনে সময়ত অসমীয়া জাতিয়ে উঠি অহা প্ৰজন্মই অসমৰ ভাষা অসমৰ সাহিত্য অসমৰ সংস্কৃতি সম্পৰ্কে সচেতন হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে অসমৰ লোক সংস্কৃতি সেই অসমৰ লোক সংস্কৃতি সম্পৰ্কে আমাৰ উঠি অহা প্ৰজন্মই যে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে নতুবা অসমীয়া জাতিয়ে আজি নিজস্বতা হেৰুৱাবলৈ যেন উপক্ৰম হ'ব সেয়েহে আজি আমি এই মতামত অনুষ্ঠানত আলোচনা কৰিম বিশ্লেষণ কৰিম অসমৰ লোক সংস্কৃতিৰ ওপৰত নিশ্চিতভাৱে আৰু এই বিষয়টিৰ ওপৰত বিশ্লেষণ দাঙি ধৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছিলো দুগৰাকী নৱপ্ৰজন্মৰ উদীয়মান শিল্পী আমি জয়তে তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছো আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ বসন্ত শইকীয়া যিজন ছাত্ৰই অসম তথা ভাৰতবৰ্ষতেই নহয় বিদেশৰো বহু স্থানত তেওঁ গৈ অসমৰ যি কলা সংস্কৃতি সেয়া প্ৰদৰ্শন কৰি আমাৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি এই আপাহতে বসন্ত শইকীয়াক স্বাগতম জনাইছো নমস্কাৰ আমাৰ মাজত উপস্থিত আছে অন্য এগৰাকী উদীয়মান শিল্পী যিগৰাকী শিল্পীয়ে তেওঁৰ নিজস্ব কণ্ঠদানেৰে কেইবাটাও শ্ৰব্য কেছেটত কণ্ঠদান কৰিছে সেয়া হৈছে প্ৰণামিকা ডেকা মাজুলীৰ পূব মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰণামিকা ডেকা তেওঁক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ নানা ৰহনীয়া বাৰে বৰণীয়া সৃষ্টিৰ নাই শেষ এই মোৰ অসম দেশ সুৰীয়া অসম বৰ্ণিল লুইতৰ দৰে অনাদিকালৰে পৰা চহা মনৰ মধুৰতাই জীপাল কৰি আহিছে অসমৰ লোকজীৱন বৰণীয়া অসমৰ ৰহনীয়া কৃষ্টি এই আমাৰ লোক সংস্কৃতি আৰু এই লোক সংস্কৃতিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতেই যেন চহকী আমাৰ মাতৃভূমি কিন্তু নামেৰে চহকী হলেও উপযুক্ত অধ্যয়ন চিন্তা চৰ্চা বিজ্ঞানসন্মত বিশ্লেষণৰ অভাৱত যেন আজি অসমৰ লোক সংস্কৃতি আন্ধাৰৰ কৰাল গ্ৰাসত কোনোবাই যদি অসমৰ থলুৱা লোক সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে আন কোনোবাই আকৌ নিজৰ ভাষাটো অসমীয়া ভাষাটো গ্ৰহণ কৰাৰ ক্ষেত্ৰতো অন্তৰায় হিচাপেহে থিয় দিছে কোনোবাই যদি বিশ্ব দৰবাৰলৈ নিজৰ থলুৱা কৃষ্টি সংস্কৃতিক লৈ যোৱাৰ প্ৰয়াস কৰিছে আন কোনোবাই আকৌ প্ৰশ্ন কৰিছে মাক দেউতাকত জাপিটো কি জাকৈ কি খালৈ কি পলক কি আৰু এনে প্ৰেক্ষাপটত মোৰ দেশৰ প্ৰায় সকলো নাগৰিক আজি ব্যস্ত হৈ পৰিছে বিহুৰ 7 দিন আগতেই এটা কেমেৰাৰ সন্মুখত এযোৰ মুগা ৰিহা পিন্ধি এপাক নচাৰ উৎসাহত কিন্তু এয়া জানো আমাৰ সংস্কৃতি কিন্তু এয়া জানো আমাৰ সভ্যতা গতিকে এই প্ৰেক্ষাপটৰ ক্ষেত্ৰত আমাৰ এই সংস্কৃতিৰ যি মাদকতা লোপ পাইছে এই ক্ষেত্ৰত মই আজি নৱপ্ৰজন্মৰ এগৰাকী উদীয়মান যুৱতী হিচাপে প্ৰণামিকা ডেকাক প্ৰশ্ন কৰিব বিচাৰিছো যে আমাৰ এই সংস্কৃতিৰ যি লোপ পাইছে আমাৰ এই সংস্কৃতিৰ মাদকতাৰ যি অপব্যৱহাৰ হৈছে ইয়াৰ কাৰণ তুমি কি বুলি ভাবা নিশ্চয়কৈ আপুনি যেটি প্ৰশ্ন মোক অৱতাৰণা কৰিছে এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই ক্ষেত্ৰত প্ৰথমতে ক'ব লাগিব আমাৰ অসমবাসীৰ যেটি মানে শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থা হৈছে নম্বৰ কেন্দ্ৰিক তাত কোনো এই লোক সংস্কৃতিৰ বিষয়টোৰ ওপৰত কোনো ধৰণৰ পাঠ্যক্ৰম দিয়া নহয় আৰু কাকো তেনেকৈ শিকোৱাও নহয় গতিকে এই ক্ষেত্ৰত প্ৰথমতে নাম ল'ব লাগিব আমাৰ শিক্ষা ব্যৱস্থাটো তাৰ পাছত আমাৰ সমাজ ব্যৱস্থা যিখিনিত মানে এনেকুৱা আমাৰ সমাজ ব্যৱস্থা হৈছে য'ত অনুষ্ঠান এটাত মানে এগৰাকী শিল্পী এগৰাকী মানে গীত পৰিৱেশন কৰোঁতে যদি এজন ল'ৰাই ধৰি লওক কিবা লোকগীত এটা গায় তেতিয়া আৰু যদি এজনী ছোৱালীয়ে বিয়ানাম গায় তেতিয়া সেইটো প্ৰাধান্য নিদিয়ে কিন্তু তাৰ পৰিৱৰ্তে যিখিনি ডিস্কো বুলিয়ে ক'ব লাগিব তেনেকুৱা মানে বেছি ফাষ্ট গানবিলাক তেনেকুৱা আজিকালি যিখিনি নৱপ্ৰজন্মৰ আধুনিক গান সেইখিনিক বেছি প্ৰাধান্য দিয়ে মানে লোকসংগীত মানে লোক সংস্কৃতিটোক বেছি প্ৰাধান্য নিদিয়ে যিখিনি আমাৰ বস্তু সেইখিনিক প্ৰাধান্য নিদিয়ে লোকৰখিনিক আদৰি লয় গতিকে সেইখিনি আৰু 3 নম্বৰটো ক'ব লাগিব আমাৰ চৰকাৰে এই ক্ষেত্ৰত লোক সংস্কৃতিখিনি বচোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা নাই নিশ্চয় এটা সুন্দৰ উত্তৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছো এটা জাতিৰ বাবে বিপৰ্যয় তেতিয়া আহে যেতিয়া সেই জাতিটোৱে সক্ৰিয়তাক পাহৰিবলৈ উপক্ৰম হয় আজি তুমি শিক্ষা ব্যৱস্থাক দোষাৰোপ কৰিছা আজি তুমি মানসিকতাক দোষাৰোপ কৰিছা মানুহৰ নিশ্চয় আধুনিকতা মানে
আমি নিজক জলাঞ্জলি দি আনৰ সংস্কৃতিক আনৰ অপসংস্কৃতিক গ্ৰহণ কৰা মানসিকতাক নুবুজো আমি বুজো আধুনিকতা মানে সক্ৰিয়তাক বুকুত সাৱটি আনৰ সংস্কৃতিক লগত লৈ আগুৱাই যোৱাৰ মানসিকতাকে আমি আধুনিকতা মানে বুজো মৃণাল বৰুৱা নিশ্চিতভাৱে এটি খুব সুন্দৰ উত্তৰ দাঙি ধৰিছে আমি ধন্যবাদ জনাইছো আমি বৰ্তমান প্ৰেক্ষাপটত আমাৰ মানসিকতা এনেকুৱা এটা অৱস্থালৈ গতি কৰিছে যিটো অৱস্থাত আমি পাহৰি গৈছো আমি কোন আমাৰ কৰণীয়তা কি আমাৰ এই বিষয়ৰ ওপৰত আমি কিমান দূৰ আগবাঢ়ি যোৱা উচিত আছিল আমি সেইটো কিন্তু আজিৰ নৱপ্ৰজন্মই পাহৰি পেলাইছো আমি আজি পাহৰিছো বিয়া নাম কি আমি আজি পাহৰিছো বিয়াৰ আগদিনা সেই গাঠিয়ন খুন্দা কি আছিল আৰু সেই ঠাইত আমি ব্যৱহাৰ কৰিছো এটি হিন্দী গীতেৰে কিছু মাতাল হৈ পৰা যুৱকৰ নৃত্য আৰু তেনেকৈ আমি গাঠিয়ন খুন্দাৰ এটা অপভ্ৰংশমূলক দৃষ্টাংশ দাঙি ধৰিছো এই কি আমাৰ সংস্কৃতি এই কি আমাৰ কৰণীয়তা মই এই ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মক এই অনুষ্ঠানৰ তৰফৰ পৰা অনুৰোধ জনাম আমাৰ যি আছিল সেয়া আমাৰ হৈ থাকিবলৈ সুযোগ দিয়ক আৰু আমাৰ যি আছিল সেয়া আমি আমাৰ কৰিবলৈ হাত বাউলি যোৱা উচিত মই এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ এগৰাকী উদীয়মান যুৱতী হিচাপে যদি প্ৰণামিকা ডেকাক এটি বিয়া গীত গাবলৈ অনুৰোধ জনাও তুমি গাব পাৰিবানে হয় নিশ্চয় ঠিক আছে পত্ৰখনি পাই ৰামচন্দ্ৰ হৰিহে অলংকাৰ পঠিয়াই দিলা হে ৰাম ৰাম ওলাই আহা আমাৰ দেৱ ঐ শশী মূৰত কাপোৰ লৈ তোমাৰ শাহু ৰৈ আছে ঐ শশী জোৰোণ দিবলৈ মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামচন্দ্ৰই পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে ধন্যবাদ প্ৰণামিকা ডেকা তোমাক ধন্যবাদ জ্ঞাপন কৰিছো সুন্দৰ কণ্ঠৰে বিয়ানাম পৰিৱেশন কৰি আজি আমাৰ ষ্টুডিঅ তুমি জিপাল কৰি তুলিছা তোমাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো নিশ্চয় যিমানে বেণ্ড পাৰ্টি নবজাওক লাগিলে যিমানে ৰৌজাল বৌজাল কৰি বিয়াৰ পৰিৱেশ ৰমক জমকীয়া কৰি নতুনক লাগিলে এইসমূহ বিয়ানাম জোৰানাম এইসমূহে কিন্তু অসমীয়া সমাজৰ বিয়াৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সূচনা কৰিব পাৰে আয়তিৰ মংগল উৰুলি ধ্বনিৰে কোনো দম্পতিৰ ভৱিষ্যতৰ মংগলময় সূচনা কৰিব যিদৰে মংগল উৰুলি ধ্বনিয়ে পাৰে একেদৰে কিন্তু এই বেণ্ড পাৰ্টি বা অপভ্ৰংশমূলক গীতসমূহে পাৰিবনে প্ৰশ্ন হয় নিশ্চিতভাৱে এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় যে আজিৰ আমাৰ সমাজ ব্যৱস্থাত আজি আমাৰ এখন বিয়াৰ ক্ষেত্ৰতেই হওক বা আজিৰ
আমাৰ সমাজ ব্যৱস্থাত প্ৰচলিত কোনোবা এটা অনুষ্ঠানতেই হওক আমি যেনে ধৰণৰ গীত পৰিৱেশন কৰিছোঁ যেনে ধৰণৰ এক সাংস্কৃতিক পৰিৱেশন কৰিবলৈ বিচাৰিছোঁ সেয়া কিন্তু আমাৰ অপভ্ৰংশমূলক দৃষ্টিকোণৰ এক দৃষ্টান্তহে মাথো মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ আজিৰ বহু যুৱক যুৱতী আছে যিসকল যুৱক যুৱতীয়ে আমাৰ যি লোক সংস্কৃতি আমাৰ যি লোকগীত আমাৰ যি লোকভাষা সেইসমূহ আধুনিকতাৰ পৰখলৈ আনিছে কিন্তু সেই আধুনিকতাৰ পৰখ এনেকুৱা এটা অৱস্থা পাইছেগৈ যিটোৱে অপভ্ৰংশতাৰ সৃষ্টি কৰিছে যদিহে এখন নদীত থকা এটা মাছক আমি এটা একুৱাৰিয়ামলৈ আনো তেতিয়াহ'লে সেই মাছটোৱে তাৰ কৰণীয়তাখিনি হয়তো পাহৰি যায় যদিহে সেই মাছটোক আমি একুৱাৰিয়ামটোত তাৰ নিজৰ পৰিৱেশ আৰু পৰিস্থিতিত খাপ খুৱাব পাৰোঁ তেতিয়া কিন্তু সেই একুৱাৰিয়ামটোতো মাছটোৱে তাৰ নিজৰ স্থিতি বজাই ৰাখিব মই এইটো কথা ক'ব বিচাৰিছোঁ যে আমি যিসমূহ আমাৰ ভাৱ ধাৰণা যিসমূহ আমাৰ সংস্কৃতি যিসমূহ আমাৰ লোকভাষা সেই লোকভাষা লোক সংস্কৃতিসমূহক আধুনিকতাৰ পৰখলৈ আনিব লাগিব কাৰণ আধুনিকতাৰ লগত আমি আজিৰ সমাজ ব্যৱস্থা খাপ খাব লাগিব সঁচা কথা কিন্তু আমি এনেকৈ আনিব লাগিব যাতে সেই আধুনিকতাৰ পৰখ পাই আমাৰ লোক সংস্কৃতি লোক সভ্যতা বিফল হ'বলগীয়া নহয় সেই লোক সভ্যতাই নিজৰ স্থিতি ৰক্ষা কৰিব পৰাকৈ আমি আধুনিকতাৰ পৰখলৈ অনাটো আমাৰ বাঞ্ছনীয় মই এই ক্ষেত্ৰত পনামিকা ডেকাক সোধাৰ দৰে বসন্ত শইকীয়াকো সুধিব বিচাৰিছোঁ যে আমাৰ যি লোক সংস্কৃতিৰ মাদকতা লোপ পাইছে এই ক্ষেত্ৰত তোমাৰ মতামত তুমি কেনেদৰে দাঙি ধৰিব পাৰিবা হয় আপুনি যিটি প্ৰশ্ন অৱতাৰণা কৰিছে তাৰ সন্দৰ্ভত ক'বলৈ গ'লে আমি প্ৰথম চাব লাগিব আমি সংস্কৃতিৰ প্ৰতি আমি কি কৰি আছোঁ আৰু সংস্কৃতিৰ প্ৰতি আমি কি কৰি আছোঁ তাৰ পাছত আমি চাম যে পশ্চিমীয়া সংস্কৃতিয়েনো আমাক কি কি সহায় কৰিছে বা আমাক কি কি মানে ভাল দিছে আৰু কোনটো বেয়া দিছে আমি পশ্চিমীয়া সংস্কৃতিত দোষ দিলে নহ'ব যিহেতু আমি আমাৰ সংস্কৃতিৰ যিখিনি আমি কৰিবলগীয়া কাম সেইখিনি আমি কৰি লওঁ তাৰ পাছত আমি পশ্চিমীয়া সংস্কৃতিৰ যিখিনি আমাক দিছে আৰু যিখিনি ল'ব পাৰে সেইখিনি লওঁ যিহেতু আমাৰ অধিক শিক্ষা আমাৰ যিখিনি আমি জানিবলগীয়া বহুত কথা থাকে লোকৰ মানে বেলেগৰ সংস্কৃতি এটাৰ পৰা ল'ব পৰা আমাৰ বহুত বস্তু থাকে গতিকে আমি আমাৰ যিটো সংস্কৃতি সেইটো আমাৰ মাজত ৰাখি আমি কৰণীয়খিনি কৰি লৈ তাৰ পাছত আমি পশ্চিমীয়া সংস্কৃতি যিখিনি ল'বলগীয়া থাকে সেইখিনি লওঁ অন্যহাতে যদি আমি চাওঁ যে পশ্চিমীয়া সংস্কৃতিটো মানে আমাৰ সংস্কৃতিত বহুত পৰিমাণে হ্ৰাস পাইছে কিয়নো বেলেগে যে আমাৰ সংস্কৃতিটো লৈ যাব পাৰে তেওঁলোকৰ আমাৰ যিখিনি ভাল পাইছে তেওঁলোকে লৈ গৈছে আজি আমি দেখি আছোঁ যিখিনি বিভিন্ন ক্ষেত্ৰত দেখি আছোঁ কিন্তু আমি যে পশ্চিমীয়া সংস্কৃতিৰ যিখিনি ভাল গুণ আমি ল'ব নোৱাৰোঁ কিয় মানে ভাল বেয়া দুইটাই লোৱাটো এটা কথা আছে যিহেতু আমি যদি তেওঁলোকৰ ভালখিনি লওঁ তেতিয়া আমাৰ লাভ গতিকে মই এটা পশ্চিমীয়া সংস্কৃতি তেওঁলোকে যিখিনি মানুহ মানে আহে ইয়াত আমাৰ সংস্কৃতিৰ যিখিনি মানে শিকিবৰ কাৰণে তেওঁলোকে কিন্তু আমাৰ ভালৰ ভালটোহে লৈ যায় যদি আমি ভালৰ ভালটো তেওঁলোকে নিব পাৰিছে তেওঁলোকৰ পৰা আমি কি পাব পাৰোঁ গতিকে তেওঁলোকৰ ভালটো সদায় আমি ল'বলৈ লাগে আৰু মই শেষত এটা কথা ক'ম যে আমাৰ সংস্কৃতিটো কোনো সস্তীয়া সংস্কৃতি নহয় অসমৰ যিটো সংস্কৃতি লোক সংস্কৃতি সেইটো কোনো সস্তীয়া সংস্কৃতি নহয় মই ভাবোঁ যিহেতু আমাৰ ল'বলগীয়া ইয়াৰ পৰা শিকিবলগীয়া বহুত আছে গতিকে মই ভাবোঁ আমি আমাৰ নিজ মানসিকতাৰে সেইখিনি আমি গ্ৰহণ কৰোঁ তেতিয়া হয়তো আমাৰ লোক সংস্কৃতি আমি অটুট ৰাখিব পাৰিম এতিয়া ধাৰাবাহিকভাৱে আমি এনেকৈ চলাই নিব পাৰিম হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ বসন্ত শইকীয়া তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ এই মন্তব্যই আমি ভাবোঁ উঠি অহা প্ৰজন্মক সচেতন হোৱাৰ ক্ষেত্ৰত কিছু হ'লেও সহায় কৰিব নিশ্চিতভাৱে মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ যি সমাজ ব্যৱস্থা আধুনিকীকৰণৰ পৰখ পাই আমাৰ যি সমাজ ব্যৱস্থা গঠিত হৈছে এই সমাজ ব্যৱস্থাত আজিৰ যুৱ প্ৰজন্মই আজি নৱপ্ৰজন্মই এনেকুৱা এটা দৃষ্টিকোণ দেখুৱাইছে যিটো দৃষ্টিকোণে পাহৰি পেলাইছে আমাৰ লোক সংস্কৃতি লোক জীৱন আৰু লোক সভ্যতা আমি যদি চাওঁ লোক সংস্কৃতিৰ এটা অনিবাৰ্য অংগ আমাৰ লোকসংগীতসমূহ এই লোকসংগীতসমূহ প্ৰতিমা পাণ্ডে বৰুৱাই যেনেদৰে লোকসংগীত পৰিৱেশন কৰিছিল সেই লোকসংগীতৰ মাদকতা সেই লোকসংগীতৰ গাম্ভীৰ্যতা সেয়া যেন আজিৰ নৱপ্ৰজন্মৰ মাজত ক্ৰমান্বয়ে বিলুপ্ত হোৱা দেখিবলৈ পাইছোঁ আৰু তাৰ তুলনাত আধুনিকীকৰণৰ পৰখে লৈ আহিছে এনে কিছুমান অপভ্ৰংশমূলক গীত
যিবিলাক গীতে হয়তো আমাৰ মস্তিষ্কৰো কিছু বিকৃতি ঘটাইছে মই আহ্বান জনাইছো যে আমাৰ এই নিজৰ সংগীতসমূহ আমাৰ এই নিজৰ সংস্কৃতিসমূহ আজিৰ নৱপ্ৰজন্মই আঁকোৱালি ল'বৰ বাবে এই মঞ্চৰ পৰাই মই আপোনালোকক অনুৰোধ জনাম যে আমি অসমীয়া নহওঁ দুখীয়া বুলি শান্তনা লভি থাকিলে নহ'ব কাৰণ আমাৰ যি সংস্কৃতি যদি আমি নিজেই ৰক্ষা নকৰোঁ বাহিৰৰ পৰা কোনে আহি ৰাখিবহি আমাৰ এই সভ্যতা সংস্কৃতি মই এই ক্ষেত্ৰত যদি বসন্ত শইকীয়াক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ বসন্ত শইকীয়াক এটি লোকগীত পৰিৱেশন কৰিবলৈ আহ্বান জনাওঁ আপুনি নিশ্চয় পাৰিব নিশ্চিতভাৱে মই এটি লোকগীত পৰিৱেশন কৰিব লৈছো যদি ভুলভ্ৰান্তি হয় ক্ষমা কৰিব ও যাদৱ উঠাবন মালি ত্ৰিজগতৰ পতি হে ও যাদৱ উঠাবন মালি ত্ৰিজগতৰ পতি হে ও মাধৱ উঠা যদুমণি জগতৰ পতি হে আর পুয়াইল রজনী উঠা যদুমণি রজনী প্রভাত ভইলা আর পুয়াইল রজনী উঠা যদুমণি রজনী প্রভাত ভইলা বনরে হরিণী বনতে লুকাইলা বনরে হরিণী বনতে লুকাইলা পক্ষী দহু দিশে গইলা ও যাদৱ উঠাবন মালি ত্ৰিজগতৰ পতি হে ও মাধৱ উঠা যদুমণি জগতৰ পতি হে জগতৰ পতি হে জগতৰ পতি হে বসন্ত শইকীয়া তোমাক ধন্যবাদ জ্ঞাপন কৰিছো তোমাৰ সুন্দৰ কণ্ঠৰে লোকসংগীত পৰিৱেশন কৰি আজি তুমি আমাৰ ষ্টুডিঅ জীপাল কৰি তুলিছা ভাল লাগিছে দৰ্শকসকল আশা কৰিছো আমাৰ এই অনুষ্ঠান চাই আপোনালোক যথেষ্ট উপকৃত হৈছে যথেষ্ট ভাল পাইছে নিশ্চিতভাৱে অসমৰ লোকসংগীত লোক সংস্কৃতি এই সমূহে অসমৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিক এক মাত্ৰা প্ৰদান কৰিব পাৰিছে বা পাৰিব গতিকে প্ৰতিমা পাণ্ডে বৰুৱাই হওক ৰামেশ্বৰ পাঠকেই হওক তেওঁলোকে নিজৰ লোক সংগীতৰ সাধনাৰ যোগেদি তেওঁলোকৰ কণ্ঠৰে লোক সংস্কৃতিলৈ যি অনবদ্য অৱদান আগবঢ়াই গৈছে সেইসমূহ আজিৰ উঠি অহা প্ৰজন্মই কিন্তু সচেতনতাৰে সাধনা কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে নিশ্চিতকৈ প্ৰিয় দৰ্শক আজিৰ এই বিষয়বস্তু অসমৰ লোক সংস্কৃতি এই বিষয়বস্তুটোৰ ওপৰত আমি এজন ব্যক্তিক সাক্ষাৎ কৰিছিলোঁ মাজুলীৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে মাজুলীতেই নহয় অসমৰ বিভিন্ন ক্ষেত্ৰত সংস্কৃতি ৰক্ষা কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে যিগৰাকী ব্যক্তিয়ে আজিৰ নৱপ্ৰজন্মক আজিৰ যুৱ প্ৰজন্মক প্ৰত্যেকটো দিশতে আগবাঢ়ি যোৱাত উদগনি যোগাই আহিছে সেইগৰাকী শ্ৰদ্ধাৰ ব্যক্তি মোৰ এই সংস্কৃতিৰ পথাৰখনত গুৰু শ্ৰদ্ধাৰ দীপক বৰুৱাদেৱে আমাৰ আজিৰ এই বিষয়বস্তুটোৰ ওপৰত যথেষ্ট মতামত দাঙি ধৰিছে যথেষ্ট পৰামৰ্শ আমাক দাঙি ধৰিছে গতিকে প্ৰিয় দৰ্শক আহকচোন মোৰ শ্ৰদ্ধাৰ গুৰু দীপক বৰুৱাদেৱে কিনো কৈছিল এই বিষয়ত আমি অলপ চাই লওঁ নমস্কাৰ মই দীপক বৰুৱা জয়তে মই মতামত অনুষ্ঠান যি কেইগৰাকী অসমীয়া যুৱ প্ৰজন্মই
অসমীয়া জাতীয় সত্তা তথা অসমীয়া লোক সংস্কৃতিক আপোনালোকৰ বুকুলৈ আপোনালোকৰ মাজলৈ উলিয়াই আনি বিভিন্ন বিশ্লেষণেৰে ইয়াৰ এটা যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ বাবে মই মতামত অনুষ্ঠানৰ সকলো শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আমি প্ৰথম কথালৈ আহিছোঁ যে অসমৰ বিভিন্ন সমস্যা, এই সমস্যাবিলাকৰ লগত এটা মূল সমস্যা হৈছে আমাৰ সংস্কৃতিৰ সমস্যা। আমাৰ অভিধানত আমি পাইছিলোঁ যে অসমীয়া লোক সংস্কৃতিৰ যিবিলাক উপাদান, এই উপাদানবিলাক আমি লিখি অন্ত কৰিব নোৱাৰোঁ বা পঢ়ি অন্ত কৰিব নোৱাৰোঁ। এইবিলাক কথা আজি আমি খুব দুখেৰে জনাবলগীয়া হৈছে, যুৱ প্ৰজন্মই বহু কথা নাজানে। আজি ঢেঁকীশালৰ পৰা আৰম্ভ কৰি তাঁতশালখনলৈকে কিবিলাক উপাদানেৰে বস্তুবিলাক জড়িত হৈ আছে, এই কথাবিলাক হয়তো জনাত আজি যুৱ প্ৰজন্মই সুযোগ আৰু সুবিধা পোৱা নাই। তাৰ বাবে আমি যুৱ প্ৰজন্মক জগৰীয়া কৰিলেও নহ'ব। ইয়াৰ বাবে আমি সমাজখন তথা অভিভাৱক পিতৃ মাতৃ সমন্বিতে সমাজৰ একত্ৰিত যিটো গ্ৰুপ, এই গ্ৰুপটো ইয়াৰ বাবে কিছু জগৰীয়া। মই এটা উদাহৰণ দিব বিচাৰিছোঁ। বাহিৰত যেনেকৈ একৰা ৰিপ ৰিপ মলে বতাহ বলে, আমি গৰমত দৰ্জা খিৰিকীবিলাক খুলি দিওঁ, এই দৰ্জা খিৰিকীৰ যোগেদি তাৰ পৰা ৰিপ ৰিপ বতাহজাক ভিতৰলৈ সোমাই আহে। তাৰ পৰা আমি কি পাওঁ? সুন্দৰ অক্সিজেন লাভ কৰিবলৈ পাওঁ আৰু ভিতৰত প্ৰদূষিত হৈ থকা বায়ুটোক নতুন ৰূপত বিশুদ্ধতাৰ দি আমাৰ শৰীৰৰ কাৰণে উপকাৰ কৰি থৈ যায়। কিন্তু যেতিয়া ডাঙৰ এজাক ধুমুহা আহে, তেতিয়া যদি আমি দুৱাৰ খিৰিকীবিলাক খুলি দিওঁ, সেই ধুমুহাজাকে ভিতৰত থকা বস্তুবিলাক উৰুৱাই এটা ধ্বংসস্তূপলৈ পৰিণত কৰি দিবলৈ বিচাৰে। ঠিক তেনেদৰেই আমি পাশ্চাত্য সংস্কৃতিৰ উন্মাদনাত উঠি বাঢ়ি যোৱাৰ দৰেই কথাটো মই উপলব্ধি কৰোঁ। দুৱাৰ খিৰিকীবিলাক আমি পাশ্চাত্য সংস্কৃতিৰ কাৰণে খুলি দিব লাগিব, কিন্তু কেনেকুৱাকৈ? সেই ৰিপ ৰিপ মলয় বতাহজাকে যাতে আমাৰ ঘাই শিপাডালক আক্ৰমণ কৰিব নোৱাৰে, আমাৰ ঘাই শিপাডালক অস্তিত্বটো বিনাশ কৰিব নোৱাৰাকৈ সেই বতাহজাক, পশ্চিমৰ বতাহজাকক আমি ৱেলকাম জনাব লাগিব। আমাৰ সংস্কৃতিৰ লগত পশ্চিমীয়া সংস্কৃতিৰ এটা সমন্বয় ঘটাব পাৰিব লাগিব। সমন্বয় ঘটাবলৈ যাওঁতে আমাৰ যিটো মূল শিপা, আমাৰ যিটো সত্তা, অসমীয়া লোক সংস্কৃতিৰ যিটো ধাৰা, সেইটোক কেতিয়াও বিকৃত ৰূপত আমি প্ৰতিফলিত কৰিব নোৱাৰিম। এতিয়া ধৰক, আমি দুখিত হৈছোঁ, আজি মঘায়জাৰ স্মৃতিচাৰণ কিমান পাতোঁ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু তিথিটো উদযাপন কৰিয়েই আমি লোক সংস্কৃতি কৰিছোঁ বুলি ক'লে নহ'ব। প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম আৰু মৃত্যু তিথি উদযাপন কৰিলে আমি লোক সংস্কৃতিৰ হকে বহু কাম কৰিছোঁ বুলি ভাবিলে নহ'ব। আমি তেখেতসকলৰ সৃষ্টিৰাজিক, আমি অসমীয়া সংস্কৃতিৰ তেখেতসকলৰ সৃষ্টিৰাজিক আমি কেনেদৰে উপলব্ধি কৰিব পাৰিছোঁ, আমি তেখেতসকলৰ উপলব্ধিবিলাক সমাজৰ মাজলৈ কেনেদৰে বিলাই দিব পাৰিছোঁ। এতিয়া ধৰক, কিছুমান গীত আমি হয়তো ক'বলৈ বাধ্য হৈছোঁ সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিছে, যাৰ কোনো শিপা নাই, যাৰ কোনো এটা একত্ৰিত কাহিনী নাই। গীতটো ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি কাৰ্বি আংললৈকে চলিল, তাৰ পৰা আকৌ ঘূৰি ঘূৰি আহি মাজুলী লখিমপুৰ শদিয়া হৈ গুচি গ'ল। সুৰ তাল হ'ল, সংগীত ভাল হ'ল, ৰাইজে ভাল পালে, কিন্তু দুদিনৰ পিছত সেই গীতটোৰ মাদকতা কেতিয়াও নাথাকে। কিন্তু প্ৰতিমা পাণ্ডে বৰুৱাই গোৱা গীত, ৰামেশ্বৰ পাঠকে গোৱা লোকগীতসমূহ, অসমীয়া জনজাতীয় গীতসমূহ, ডক্টৰ ভূপেন হাজৰিকাই যিবিলাক গীত গাই থৈ গুচি গ'ল, পাৰ্বতী প্ৰসাদ, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, তেখেতসকলৰ গীতবোৰ আমি যিমানেই শুনো, এইটো যেন এইমাত্ৰ সৃষ্টি কৰা এটা গীত। এই গীতটোৰ সৃষ্টি যেন তৎক্ষণিক অলপ সময়ৰ মুহূৰ্তত হৈছে, মানে সদায় আমাৰ মাজত, আমাৰ বাবে সি সদায় এটা নতুনত্বৰ গতি লাভ কৰে। কাৰণ তাত অসমীয়া জাতিৰ মূল শিপাডাল আছে, অসমীয়া জাতিৰ সত্তাটো আছে, অসমীয়া জাতিৰ বাৰে ৰহণীয়া কলা সংস্কৃতিৰ প্ৰতিফলনটো সেইবিলাক গীতত পোৱা যায়। গতিকে আমি যদি চাওঁ যে ঢোল, গুৰুজনে খোল বাদ্যৰ যোগেদি অসমীয়া জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা আহিলা হিচাপে লৈছিলে। সেই খোল বাদনৰ বাদনশৈলীক মঘায়জে বহু গৱেষণাৰ আৰু পৰীক্ষা নিৰীক্ষাৰ ফলস্বৰূপে খোলৰ বোলৰ লগত ঢোলৰ বোল সাদৃশ্য কৰি একত্ৰিত কৰি দুয়োটাৰ বাদ্যৰ এটা সমন্বিত কৰিছিলে, য'ত অসমীয়া সংস্কৃতি, খোলৰ ঐতিহ্য ম্লান হোৱা নাছিল। সেই বোলবিলাক ঢোলৰ যোগেদি শংকৰদেৱেও যদি তেতিয়া ঢোলৰ সংস্কৃতিটো বুজি পালেহেঁতেন, তেনে তাত্তা নিত্তা নিত্তা ধেনী গুৰুজনে বজাইছে, তাত্তা নিত্তা নিত্তা ধেনী, তাত্তা নিত্তা নিত্তা ধেনী। কিন্তু মঘায়জে অনুবাদ কৰিছে
ঢেই জিত দেই তেতা খেতি দেই নীতি খেতি তাও তাক দেই তেতা খেতি তাও মানে যিটো সমন্বয় খোল আৰু ঢোল অসমীয়া লোক সংস্কৃতিৰ এই প্ৰতীকবিলাক বাদ্যৰ মাধ্যমেৰে যিটো সমাজক দি থৈ গৈছে তাক আমি অনুকৰণ কৰিব লাগিব তাৰ পিছতহে আমি কীবোৰ্ড পেড অন্যান্য সংস্কৃতিৰ ফালে বাদ্যযন্ত্ৰৰ ফালে আগবাঢ়ি যোৱাত সহায় হ'ব বুলি মই অনুভৱ কৰোঁ কিন্তু আমি সত্তাটোক পাহৰি যাবলৈ কেতিয়াও নহ'ব আজি এই প্ৰজন্মই যিটো কাম কৰিছে মতামত অনুষ্ঠানৰ যোগেদি এই সমস্যাবিলাক ৰাইজৰ মুখলৈ যেতিয়া ঠেলি দিব বিচাৰিছে আমিও ইয়াৰ অংশীদাৰ হ'বলৈ পাই ভাল পালোঁ হঠাতে লগ পালোঁ কোনো পূৰ্ব পৰিকল্পিত নহয় যদিও হঠাতে কথাখিনি মই ক'বলৈ বাধ্য হ'লোঁ আৰু বহুখিনি কথা আছে পৰৱৰ্তী সময়ত আমি যদি সুযোগ আৰু সুবিধা পাওঁ এই বিষয়ে আমি কিছু কথা আপোনালোকৰ সন্মুখত অৱগত কৰিম পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপক বৰুৱাদেৱ আপোনাৰ বহুমূলীয়া মন্তব্যৰে আমাৰ উত্তৰ প্ৰজন্মৰ বাবে উঠি অহা প্ৰজন্মৰ বাবে যি বহুমূলীয়া মন্তব্য আগবঢ়ালে এই মন্তব্যই আমাৰ প্ৰজন্মটোক যথেষ্ট উপকৃত কৰিছে বুলি আমি আশা ৰাখিছোঁ যেটো সময়ত আমি নেতিবাচক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি থাকোঁ হয় সেই একেটা সময়তে কিন্তু এনে বহু ব্যক্তি আছে অসমত যিসকল ব্যক্তিয়ে অসমৰ সংস্কৃতি লোক সংস্কৃতি ভাষা খাদ্যাভাস আদিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰি কিন্তু অসমৰ সংস্কৃতিক আজি বিশ্ব দৰবাৰলৈ লৈ যাবলৈ সক্ষম হৈছে এইখন অসমতে অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ খাদ্যাভাসৰ ওপৰত কাম কাজ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা কিন্তু অসমীয়া ব্যক্তি আছে গতিকে এই ইতিবাচক উদাহৰণসমূহক গ্ৰহণ কৰাৰ ইতিবাচক উদাহৰণসমূহক অনুকৰণ কৰাটো আজিৰ উঠি অহা প্ৰজন্মৰ বাবে খুবেই প্ৰয়োজনীয় বুলি আমি এই মতামত অনুষ্ঠানৰ যোগেদি আমি আশাবাদী হয় নিশ্চিতভাৱে এই ক্ষেত্ৰত এই লোক সংস্কৃতিৰ যি মাদকতা বৰ্তমান লোপ পাইছে এই ক্ষেত্ৰত কিন্তু আমি অকল যুৱ প্ৰজন্ম বা নৱ প্ৰজন্মক দায়ী কৰাটোৱে আমাৰ একমাত্ৰ কৰ্তব্য নহয় কাৰণ এই লোক সংস্কৃতিৰ যি মাদকতা লোপ পাইছে এই ক্ষেত্ৰত কিন্তু আমি সমানে জগৰীয়া কৰিব লাগিব আমাৰ পৰিয়ালক আমাৰ সমাজত আমাৰ পৰিয়ালৰ ব্যক্তিসকলক কাৰণ আপুনি চাওক যে বৰ্তমান সময়ত এটা শিশুক যেতিয়া মাকে খুৱাবলৈ লয় সেই সময়ত আগৰ সময়ত কি চলিছিল যে এজন সন্তানক যেতিয়া মাকে খুৱাবলৈ লয় তেতিয়া এটা নিচুকনি গীতেৰে সেই সন্তানটিক খুৱাইছিল কিন্তু আজিৰ যুগত এই আধুনিকতাৰ পৰখে সেইটো অৱস্থা এনেকুৱা এটা অৱস্থালৈ ধাৱবান কৰালে যে সেই সন্তানটো খুবৰ সময়ত তাৰ হাতত তুলি দিয়া হ'ল এটা স্মাৰ্টফোন আৰু তাত গাবলৈ ধৰিলে বহু অপভ্ৰংশমূলক গীত আৰু সেই অপভ্ৰংশমূলক গীতে সেই সৰু অৱস্থাৰে পৰা সেই সন্তানটিৰ মগজুত বিকৃতিৰ সৃষ্টি কৰিলে গতিকে মই আহ্বান জনাইছোঁ আমাৰ যি লোক সংস্কৃতিৰ অৱদান সেই নিচুকনি গীতেৰে আজিৰ এই নৱপ্ৰজন্মক মই অনুৰোধ জনাইছোঁ যে সেই নিচুকনি গীতবোৰ আমাৰ মাজলৈ আকৌ লৈ আহক আমি সেই নিচুকনি গীতবোৰকো জীয়াই ৰাখোঁ মই এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ শিল্পী প্ৰণামিকা ডেকাক অনুৰোধ জনাইছোঁ তোমাৰ কণ্ঠত এটি নিচুকনি গীত আমাৰ প্ৰিয় দৰ্শকসকলক শুনাবৰ বাবে নিশ্চয়কৈ বৰ্তমান যুৱ প্ৰজন্মৰ মাজত যি লোকসংগীতৰ নিচুকনি গীত হেৰাই যাবলৈ ধৰিছে গতিকে মই এটি নিচুকনি গীত গাম ভুল হ'লে ক্ষমা কৰিব আমারে মইনা খুব বাড়িতে বগরি রুব বাড়িরে বগরি পকি করি যাব মইনাই বুতলি খাব ধন্যবাদ প্ৰণামিকা ডেকা তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিচুকনি গীত সৰুতে হয়তো আমিও শুনিছিলোঁ মাৰ কণ্ঠত আমিও শুনি শুইছিলোঁ টোপনি গৈছিলোঁ মনত পৰিছে নষ্টালজিক হৈ পৰিছোঁ নিশ্চিতভাৱে প্ৰণামিকা ডেকাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আমি আহি আমাৰ আজিৰ শেষৰ অৱস্থাত উপনীত হৈছোঁহি আমাৰ এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য এয়ে আছিল যে আমাৰ এই সমস্যাসমূহৰ অকল মাত্ৰ সমস্যাসমূহ আমি বিশ্লেষণ কৰিলেই নহ'ব ইয়াৰ পৰা আমি আজিৰ নৱপ্ৰজন্মলৈ এক সমাধান সূত্ৰ দিব পাৰিব লাগিব
এই ক্ষেত্ৰত মই নৱপ্ৰজন্মলৈ সমাধান সূত্ৰ হিচাপে ক'ব বিচাৰিছোঁ যে আমাৰ এই লোক সংস্কৃতিৰ যি মাদকতা লোপ পাইছে, এই লোপ পোৱা মাদকতা আমি পুনৰ উদ্ধাৰ কৰিবৰ বাবে প্ৰথমতে আমি সলনি কৰিব লাগিব আমাৰ মানসিকতা। কাৰণ আমাৰ যি মানসিকতা, সেই মানসিকতা ব্যক্তিকেন্দ্ৰিক হোৱাটো আমি নিবিচাৰোঁ। আমাৰ এই মানসিকতা সমাজকেন্দ্ৰিক হওক, আমাৰ এই মানসিকতাই বিচাৰি পাওক আমাৰ অসমীয়া লোক সমাজৰ লোক সংস্কৃতি আৰু লোক সভ্যতা। দ্বিতীয়তে আমি ক'ব লাগিব আমাৰ পৰিয়াল তথা অভিভাৱক অভিভাৱিকা। মই ভাবোঁ অভিভাৱক অভিভাৱিকাই যদি সৰুৰ পৰা নিজৰ সন্তানটোক শিকায় অসমৰ লোক সংস্কৃতি সম্পৰ্কে, সন্তানটোক যদি শিকায় অসমৰ লোক সংগীতসমূহৰ সম্পৰ্কে, তেতিয়া হয়তো ডাঙৰ হৈ সেই সন্তানটোৱে কেতিয়াও অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰত বিপৰ্যয় মাতি নানে বা তেওঁ উঠি অহা প্ৰজন্মকো শিকাব অসমৰ লোক সংস্কৃতি কি। আৰু যদি আমি শিক্ষা দিওঁ সৰুৰে পৰা, তেতিয়া কিন্তু সেই সন্তানটোৱে গৈ ডাঙৰ হৈ প্ৰশ্ন নকৰে নাঙনটো কি বা জাপিটো কি বা মৈ টকাটো কি বুলি। গতিকে অসমৰ এই লোক সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত পৰিয়ালটোৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব। আৰু কম আমাৰ শিক্ষা ব্যৱস্থাৰ কথা, প্ৰাথমিক পৰ্যায়ৰ পৰা যদি শিক্ষা ব্যৱস্থা অসমৰ লোক সংস্কৃতি সম্পৰ্কে শিক্ষক শিক্ষয়িত্ৰীয়ে যদি শিশুহঁতক জ্ঞানৰ অন্বেষণত সহায় কৰে, তেতিয়া হয়তো অসমৰ লোক সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত কিছু হ'লেও সহায়ক হ'ব। সক্ৰিয়তাক আমি গ্ৰহণ কৰিব পৰা নাই বাবে হয়তো অসম আজি বিপৰ্যয়ৰ দিশত উপনীত হৈছে। চৰকাৰৰ হঠকাৰী পদক্ষেপে, চৰকাৰৰ ক্ষমতালোভী চৰকাৰৰ সৰ্বনাশী সিদ্ধান্তই আজি যেন অসমীয়া জাতিক এক অস্তিত্বৰ সংকটৰ মুখলৈ ঠেলি দিছে। আমি দেখিছোঁ শেহতীয়াভাৱে 2016 চনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে এখন বিধেয়কক গৃহীত কৰাৰ দৰে এটা হঠকাৰী পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে যেন অসমৰ মানুহৰ ওপৰত চাপি দিব বিচাৰিছে বিদেশীৰ বোজা। গতিকে এনে এটা নতুন বিষয়ক লৈ, এনে এটা চৰ্চিত বিষয়ক লৈ, এনে এটা ভয়াৱহ প্ৰত্যাহ্বানস্বৰূপ বিষয়ক লৈ আমি আহি আছোঁ পৰৱৰ্তী খণ্ডত আমাৰ মতামত অনুষ্ঠানত। গতিকে আপোনালোকে চাব নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত আমাৰ যুৱ প্ৰজন্মৰ মন্তব্য কি, তাৰ ওপৰত এক বিশ্লেষণ। প্ৰিয় দৰ্শক, আজিৰ এই বিষয়টি লোক সংস্কৃতি আৰু বৰ্তমান নৱপ্ৰজন্ম, এই বিষয়টিৰ ওপৰত আমি যৎপৰোনাস্তি প্ৰচেষ্টাৰে নৱপ্ৰজন্মৰ বিভিন্ন মতামতেৰে আপোনালোকলৈ এই বিষয়টিৰ ওপৰত বহু গুৰুত্বপূৰ্ণ কথা আগবঢ়ালোঁ। আশা ৰাখিছোঁ আপোনালোকে আজিৰ এই খণ্ডটি চাই নিশ্চয় উপকৃত হৈছে, আৰু আশা ৰাখিম এনে বহুবোৰ দিশ আমি আপোনালোকৰ সন্মুখলৈ পৰৱৰ্তী কাৰ্যসূচীত আনিম। আৰু শেষত আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আজিৰ খণ্ডটিৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।